হাই এভৰিৱান, আপোনালোকে চাগে আগৰ ভিডিঅ'টো চাই গম পাইছে যে ঘৰত বিয়াৰ কথা চলিছে, গতিকে বিয়াৰ দিন ঠিক কৰা গৈছে। আজি বিয়াৰ চিঠি কেইখন আনিব যাব ওলাইছোঁ দেউতা আৰু দাদাৰ লগত। মোৰ মানে এক্সাম আছিলে বান্দু কলেজত, তাৰ পৰা ইহঁতে মোক মানে লৈ ল'লে। এতিয়া আমি ফেঞ্চিলৈকে গৈ আছোঁ। তাতে গৈ যি ভাল লাগে, মানে এনেকুৱা নহয় যে একদম ফেঞ্চি কিবা কাৰ্ড চাম, চিম্পুলে ল'ম। কাৰ্ড মহলত আহিছোঁ। মোৰ চবতকৈ বেছি ভাল লাগিছিলে এখন অকণমান মানে এইখন মোৰ বেছি ধুনীয়া লাগিছিল, কিন্তু প্ৰাইচটো অলপ বেছি আৰু চিঠিত ইমান প্ৰাইচ মানে ইমান পইচা খেদাইতো কাম নাই, সেইকাৰণে এইখন চিলেক্ট কৰিলোঁ। সকলোৰে ভাল লাগিলে। আৰু এতিয়া আমি ভিয়ানপুক লগ পাম। সিহঁত দিল্লীত যাব ওলাইছে। এয়াৰপৰ্টলৈকে যাওঁতে ৰাস্তাতে লগ পালোঁ। মই কিবা সৰু সৰু গিফ্ট দুটামান সিহঁতৰ কাৰণে লৈ আহিছোঁ। গোটেই ঘৰখনেই যাব আৰু এইকেইটা আহি পালে। একাপৰ বহুত বেছি প্ৰয়োজন হৈ আছিল। চাহ একাপ খাই ল'লোঁ। তাৰ পৰা আমি বাজৈত ৰখিলোঁ আৰু ৰুটি মাংস আৰু কিবাকিবি এনেকৈ খাই লৈ ঘৰলৈকে আহিলোঁ। মাক চিঠিখন দেখুৱালোঁ, কেনেকুৱা লাগিছে সুধিলোঁ। আৰু এতিয়া কথা হ'ল যে নতুন নতুন ব্লগবিলাক আহি আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।